ৰাইজে কি ভাবে নাজানো, কিন্তু জুবিন গাৰ্গৰ মৃত্যু যেন অসমৰ একাংশ শিল্পীৰ কাৰণে আশীৰ্বাদ। কাৰণ সিহঁতে ভাবে যে জুবিন গাৰ্গ নাই যেতিয়া আমিয়ে এতিয়া অসমৰ লিগেচি। সেই একাংশ শিল্পী এতিয়া ভাবে যে জুবিন গাৰ্গ নাই যেতিয়া আমিয়ে অসমৰ মেইন শিল্পী। কিন্তু এটা কথা আছে নহয়, তহঁতি সেই ঢকৰা গান কেইটামান গাই পপুলাৰ হৈছ, তহঁতক চাপৰি মানুহকেইটাই আঁকোৱালি লৈছে, তহঁতৰ কপালখন ভাল, জুবিন দাই তহঁতক অকণমান সুবিধা দিলে আৰু তহঁতে অকণমান উঠি গলি। কিন্তু এতিয়া জুবিন গাৰ্গৰ জেগা ল'ব তহঁতে আহিলে কিন্তু কাম নহ'ব। আৰু এতিয়া অসমৰ শিল্পী সমাজৰ প্ৰতিজন মানুহে নিমাত, অসমৰ শিল্পী সমাজৰ প্ৰতিজন মানুহেই ব্যস্ত, কাৰো সময় নাই। জুবিন গাৰ্গ কোন আছিল চবেই পাহৰিলে, শুনিবলৈ তিতা হ'লেও ক'বই লাগিব। অসমৰ একাংশ শিল্পীয়ে জুবিন গাৰ্গৰ পক্ষত মাত মাতি এতিয়া নিজৰ ৰং দেখুৱাই দিছে। চবৰে অংকটো আছিল কেৱল ৰাজনৈতিক ভেটিটো সুদৃঢ় কৰা, আৰু এতিয়া সেইবোৰে হ'বলৈ গৈ আছে। সকলো ব্যস্ত কোনোবা নহয় কোনোবা ৰাজনৈতিক দলৰ টিকট বিচৰাত, সকলোৰে মন নেতা হ'বলৈ। জুবিন গাৰ্গ কেৱল এটা বাহানা আছিল। আৰু এটা কথা, এতিয়া বিহু আহি আছে, এইটো নহয় যে জুবিন গাৰ্গ নাই বুলি এচাম মানুহে সুবিধা ল'ব, আমাক তেনেকুৱা শিল্পীৰ প্ৰয়োজন নাই আৰু আমি এবাৰ বিহুও নাপাতোঁ, আমাক নালাগে। কিন্তু যদি গোৱাবলৈ মন আছে লোকেল মানুহক মাতি আনি গান গোৱাম, কিন্তু এই ঢকৰা শিল্পীক মাতি আনি আমি মঞ্চত গান নোগোৱাওঁ। আৰু এটা কথা কওঁ, অসমৰ মানুহৰ ইমানো বেয়া দিন অহা নাই যে জুবিন গাৰ্গ নহ'ল বুলি এতিয়া যাকে তাকে মাতি আনি জুবিন গাৰ্গৰ ঠাইকণ দিব। লাগিলে আমি তেনেকুৱা শিল্পীক নিমন্ত্ৰণ নকৰোঁ, লাগিলে আমি বিহুৱেই নাপাতোঁ। যদি বিহু পাতোঁ কোনোবা লোকেল ছিংগাৰক মাতি আনি গান গোৱাম। আৰু মোৰ দৃঢ় বিশ্বাস কিছুমান থলুৱা ছিংগাৰ ইমানেই ভাল গায় যে এই অসমৰ বৰ্তমান যিকেইটা ঢকৰা নামী দামী শিল্পী আছে তাহাঁততকৈ বহুত ভাল। বাকী নাজানো জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰক্ৰিয়া কেতিয়ালৈ চলিব, আৰু যেতিয়ালৈ চলিব তেতিয়ালৈ আমি মাত মাতি যাম। জয় জুবিন দা, জয় অসম।